वेलकम बैक टू माय यूट्यूब चैनल। तो आज अकमान लेट हलेও মানে ৰুমৰ ওচৰৰ পৰা ভাড়াটো লাগিছে। তো তেওঁ মানে মোৰ ওচৰতে আছে, বৰ্তমান ৰুমৰ ওচৰতে। তেওঁক গৈ পেলাই পিক আপ কৰোঁ, তাৰপিছত ড্ৰপ কৰিম। তেওঁ যাব ছায়েন্স মিউজিয়াম, আগত পিক আপ কৰোঁগৈ। বৰ্তমান আহি পাইছোঁহি পিক আপ লোকেশ্যন। তো এইটোৱে হয়, ইয়াতে যোনটো পিক আপ কৰিবলগীয়া আছে। তো ইয়াতে এতিয়া কাষ্টমাৰটোক ফোন কৰিছোঁ, তেওঁ মানে কৈছে 2 মিনিট ৱেইট কৰে, মই তলত আহি আছোঁ, বিল্ডিং ওপৰত আছে। তো সেইটো কাৰণে অলপ টাইম ৱেইট কৰি দিওঁ। কাষ্টমাৰটোক আহি ড্ৰপ কৰালোঁ। এইটো হৈছে ছায়েন্স মিউজিয়াম। তো ইয়াতে আহি ড্ৰপ কৰালোঁ। আহি আছে যোনটো কাষ্টমাৰ লৈছিলোঁ, তো বহনি হৈ গৈছে। তো এইটোত মানে ৱেইটিং চাৰ্জ লাগি পেলাই 97 পালোঁ। তো টোটেলি আৰু এটা ভাড়া লাগিছে উবেৰতে। তো তেওঁকো পিক কৰোঁগৈ, তেওঁ বেছি দূৰ নাযায়, সেইটো কাৰণে অলপ জল্দি গৈ পিক কৰোঁগৈ। কাষ্টমাৰটো ড্ৰপ কৰালৈ এইটো 2 নম্বৰ হ'ল বুকিং। তো মানে এইটো টাৱাৰতে ড্ৰপ কৰাইছোঁ। তো মানে কাষ্টমাৰটো চিনি নাপায়, এজনৰ লগত উঠি আহিছিল, তেওঁক কেঞ্চেল কৰি আকৌ মোৰ লগত আহিছে বুকিং কৰি। মই চিনি পালোঁ মানে DN টাৱাৰ বুলি ক'লে। আহি ড্ৰপ কৰালোঁ। এইটোত পালোঁ 63 দেখাইছিল। তো কাষ্টমাৰে 70 দি গ'ল, মানে চিনি নাপায় না। মই আহি ঘূৰি পকি থ'লোহি। তো যি নহওক, এতিয়া আকৌ ৰেপিডো অন কৰোঁ। ৰেপিডো ভাড়াই একচেপ্ট কৰা নাই এতিয়ালৈকে। তো এতিয়া ৰেপিডো একচেপ্ট কৰোঁ, যিকোনো এটা চাই লৈ। ৰেপিডোটো অন কৰিছোঁহে জাষ্ট, আৰু লগত বুকিং আহি গৈছে। তেওঁ আছে বিলিং গেটত। তো তেওঁক যাওঁ, পিক আপ কৰোঁগৈ। তেওঁ যাব বেলতলা। মই ড্ৰপ কৰি দেখাম এইটোত কিমান ভাড়া পাইছোঁ। আজি ৰ'দ দেখিছেনে কিমান দি আছে। তো তাতে আজি গাড়ী চলাবলগীয়া হৈছে, উপায় নাই। কাষ্টমাৰটো ফাইনেলি ড্ৰপ কৰালোহি। এই মোৰ বেক চাইডে যেন দেখিছে, তাত ড্ৰপ কৰাই আহিছোঁ। ড্ৰপ কৰি পেলাই বেক চাইডে আহি মই বহি আছোঁহি। মানে ৰ'দ চ'দ নাইকিয়া, কিন্তু গৰমৰ ভাৱ এটা যে থাকে, ভাৱটো মানে বৰ অত্যাধিক মাৰি আছে। মানে কিবা হৈ গৈছে, এতিয়াও পৰি আছে চাক, কিন্তু ৰ'দ নহয়, এইটো জাষ্ট চাক পৰি আছে। তো এতিয়া এই বেলতলা বজাৰৰ ফালে বহি আছোঁ, যাতে এটা শ্বৰ্ট ভাড়া আহক, তাকে থওঁ। মানে লং ভাড়া টোটেলি মাৰিব মন নাইকিয়া, কাৰণ ইমানেই গৰম দি আছে। আৰু বেটেৰী এই অটো যোনটো বিজনেছ হৈ আছে, ইমানো মানুহে যেনেকৈ কয় যেন ফ্লপ বা বেয়া হৈছে, ইমানো বেয়া নহয়। কাৰণ জানে গৰমৰ বন্ধতনো য'ত নেকি পূৰা টোটেলি স্কুল বন্ধ আছে, তো তাত যিকেইটা আছে, এই মানুহ ক'ৰবাত অহা যোৱা কৰি আছে, বজাৰ কৰিব গৈছে, তেনেকুৱা মানুহখিনিকে পাব ন। তো স্কুলত নাপাবই। তো সেইটো কাৰণে কিছুমানে কৈছে ফ্লপ হৈ আছে, কিবা বিজনেছ বেয়া, গাড়ী ল'লে মৰিব। এই মানুহে জানো ক'ৰবাত মৰিয়া দেখিছে? টমটম ইমান আছে মাৰ্কেটত, আপোনালোকে দেখিছে নেকি যে টমটমৰ ভাত মৰিছে? মাৰ্কেটত যিমান বস্তু ওলাব, সিমানেই চেল বেছি হ'ব। আপুনি মই যি কওঁ, কোনোবাই 10টা কথা ক'ব, কিন্তু মাৰ্কেট ভালে হৈ থাকে। সেইটো মাৰ্কেটৰ ডিমাকৰ লগত কথা আছে, যে এই চাইডে গ'লে ভাড়া পাব। আপুনি 10টা গাড়ীখনৰ মাজত, 10খন গাড়ীৰ মাজত যদি বহি থাকে, ক'ত ভাড়া পাব? তো কথা বহুত আছে ইয়াতে। তো ইমানো বেয়া নহয়, ভালেই হৈ আছে। কাৰণ এই মাহটো অলপ বেয়া হ'বই অকণমান, যেতিয়ালৈকে গৰম বন্ধ শেষ নহয়। তো চাওঁ, ভাল ভাড়া এটা আহক। ফাইনেলি এটা ভাড়া উঠালোঁ, মানে এইটো শ্বৰ্ট ভাড়াই উঠাইছোঁ। তো তেওঁ কোনফালে 1.5 কিলোমিটাৰমান যাব চাগে। তো পিক আপটো আগত কৰোঁগৈ, তেওঁ বজাৰত আছে, জল্দি যাওঁ, নহ'লে কেঞ্চেল মাৰি দিব। ভাড়াটো গৈ পিক আপ কৰিলোঁ। মানে আমি এটা ভুল কাম কৰোঁ, যেতিয়া মেপত দেখায় যে 2 কিলোমিটাৰ ড্ৰপ, আমি একচেপ্ট কৰিব নোখোজোঁ, বা 3 কিলোমিটাৰ ড্ৰপ, কিন্তু যাব লাগে, ঠিক আছে। চব ভাড়া চব ছেম নেদেখায়। মই যোনটো পিক আপ কৰিছোঁ 600 মিটাৰমান হ'ব চাগে, আৰু যোনটো ড্ৰপ কৰিছোঁ, মোৰ মেপত দেখাইছিল যেতিয়া বুকিংটো আহিছে, তাত দেখাইছে 1.9 কিলোমিটাৰ। তো মই যেতিয়া ড্ৰপ কৰিছোঁ 900 মিটাৰ। তেনেকৈ লাভ হ'লে লোকচান হ'ল চাগে। এই ভিতৰৰ পৰা আনি ইয়াত ড্ৰপ কৰি আছোঁ। তো এইটো পাইছোঁ মই 73, মানে 70 টকা ধৰিলোঁ। কি বেয়া হৈছে? 900 মিটাৰ, 1 কিলোমিটাৰো নহয়। তো সেইটো কাৰণে শ্বৰ্ট ভাড়া উঠাব লাগে, মানুহে নুঠায়। তো বাকী যি নহওক, এইটো কমপ্লিট কৰিলোঁ। তো এতিয়া শ্বৰ্ট ভাড়া আহে, লং ভাড়া নাহে। আৰু মোৰ ভিডিঅ' যোনে চাই, তো লাইক এটা কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তো আৰু ভাল ভাড়া এটা চাই উঠাওঁ। বহুত টাইম বহিলোঁ, তাৰপিছত এতিয়া এটা ভাড়া লাগিছে। তো তেওঁক গৈ পিক আপ কৰিব গৈ আছোঁ। মানে তেওঁ আছে ছাৰ্ভে, মোৰ মানে অলপ কাম আছিল, সেইটো কাৰণে ৱেইট কৰি বহিবলগীয়া হ'ল। তো তেওঁক পিক আপ কৰোঁ, ড্ৰপ কৰি দেখাইছোঁ এইটো কিমান পাইছোঁ ভাড়া। এইটো হৈছে পাটৰকুছি, আৰু কাষ্টমাৰটোক ইয়াতে আহি ড্ৰপ কৰালোঁ। তো এইটো মানে
অলপ লং ডিষ্টেঞ্চ হ'ল। লং ডিষ্টেঞ্চ মানে কিয় হ'ল মানে মোক দেখাইছিল 2.5 কিলোমিটাৰ, কিন্তু ড্ৰপ কৰিব আহোঁতে 3.5 কিলোমিটাৰ হৈ গ'ল। তো 72হে পালোঁ, যি নেকি লোকচান হৈছে, ইমান লাভো নহ'ল। তো এতিয়া পাটকাচি পৰা যদি ভাড়া উঠাব পাৰোঁ তো তেতিয়া ভাল হ'ব, নহ'লে খালী যাবলগীয়া হয়। সদায় এইটো মই কওঁ, এটা অলপ টাইম ৰখি দিব সদায় আহিলে, তো ৰখিলে ভাড়া পাবই। মই যেনেকৈ অলপ আগত গৈ অলপ ৰখি দিওঁ, তো ভাড়া এটা লৈ যাম বেলতলা ফালে হওক। তাৰ পৰা মানে খালী আহিবলগীয়া নহ'ল, 50 টকীয়া এটা ভাড়া লৈ আহিলোঁ বেলতলা চাৰিআলিলৈকে। তাৰ পৰা এটা ভাড়া লাগিছে এতিয়া অনলাইনত। তো আহি পেলাই মই পিক আপ লোকেশ্যনতে আছোঁহি। তো এওঁক নি পেলাই চিটি চেণ্টাৰত ড্ৰপ কৰাই তাৰপিছত মই দেখাই আছোঁ কিমান পাইছোঁ। কাষ্টমাৰটোক আহি ড্ৰপ কৰালোঁ, কাষ্টমাৰটোক চিটি চেণ্টাৰত ড্ৰপ কৰালোঁ। তো এইটোত পাইছোঁ 89 আৰু ভাড়া আহি আছে কিন্তু পল্টন বজাৰ। 4-5টা ভাড়া আহিল, এইখিনিৰ পৰা এইখিনি পাইছোঁহি, 4-5টা আছে পল্টন বজাৰ। তো যি নহওক এইটো ভাড়া 89 পাইছোঁ। এতিয়া আৰু এটা ভাল ভাড়া চাওঁ আৰু বেলতলা ফালেহে চাওঁ। এটা ভাড়া লাগিছে, কাষ্টমাৰজন আছে অপ'ল' হস্পিটেল GS ৰোড, মই আছোঁ বেক চাইডে। তো জল্দি যাওঁ পিক আপ কৰোঁগৈ, কাৰণ 1.5 কিলোমিটাৰমান ড্ৰপ আছে। সেইটো কাৰণে জল্দি যাওঁ, নহ'লে কেঞ্চেল কৰি দিব। কাষ্টমাৰটোৱে কেঞ্চেল নকৰিলে, ফাইনেলি আহি ড্ৰপ কৰালোহি। তো এইটোত পাইছোঁ পূৰা 80 টকা, আৰু ইয়াতে নমাইছোঁ, এইটো বিল্ডিং হয় ওচৰতে। তো ইয়াতে ড্ৰপ কৰালোঁ কাষ্টমাৰটোক, য'ত ড্ৰপ কৰালোঁ আৰু তাৰ অকণমান আগতে আৰু এটা ভাড়া লাগিছে। 1.5 কিলোমিটাৰ দেখাইছে, কিন্তু ক'ত যায় নাজানো। তো তেওঁক গৈ পিক আপ কৰোঁ, ড্ৰপ কৰিলেহে গম পাম ক'ত যাব। হেঙেৰাবাৰী ৰোড, আৰু ইয়াতো চাওকচোন ট্ৰেফিক ভিৰ কিমান লাগে। গাইজ কাষ্টমাৰটোক আহি ইয়াতে ড্ৰপ কৰালোঁ। ইয়াত মানে কিবা চুইমিং কৰিব আনিছে, কমপ্লিট হৈ গ'ল। তো এইটোত বাৰু 75। যাতে এনেকুৱা চৰ্টভাড়া আৰু 4-5টা পাব লাগে, মানে বৰ ধুনীয়া হৈ যাব লাইনটোত। মই সেইটো কাৰণে চৰ্টভাড়া বিচাৰি থাকোঁ। তো এতিয়া যাওঁ আকৌ জোৰোডৰ ফালে, তাতহে ভাড়া পোৱা যাব। গাইজ আহি আছিলোঁ গণেশগুৰি খালী। তো ৰানিঙত এটা ভাড়া লাগি গ'ল। তেওঁ আছে এইটো দিছপুৰ হস্পিটেলত, তাত গৈ মই পিক আপ কৰোঁগৈ। আৰু বেছি নহয়, 2 কিলোমিটাৰমান ড্ৰপ হ'ব। তো আগত যাওঁ, পিক আপ কৰোঁগৈ। এইটো হৈছে দিছপুৰ ল' কলেজৰ ওচৰত। এইটো ইয়াতে আহি কাষ্টমাৰটো ড্ৰপ কৰালোঁ। ভাড়া মানে আহিয়ে আছে, তো এইটো ড্ৰপ কৰা হৈ গৈছে। পাইছোঁ 80, মানে মাথাটো অকণ গৰম উঠি গৈছিল মোৰ। পেচেঞ্জাৰ যেতিয়া আনে মানুহবিলাকে, হয় কিবা এটা এক্সট্ৰা দি দিব লাগে, কাৰণ তেওঁলোকৰ কাৰণে কি লাহে লাহে চলাব লগা হয় ন, সেইবিলাকত মাথা নেখেলে, পাৰিলে কমাইহে দিয়ে। ইমান লাহে লাহে আহিছোঁ, আধা ঘণ্টামান লাগিছে 1 কিলোমিটাৰ। তো 80 টকা পালোঁ। তো যি নহওক পেচেঞ্জাৰ কাৰণে ইমান হেৰি মাত দিয়াই নাই, মই টোটেলি মাত দিয়া নাই। কাষ্টমাৰ নামিছে, পে'মেণ্ট কৰিছে, গুচি আহিছোঁ। তো এতিয়া যাওঁ আকৌ বেলতলা ফালে, তো তাত ভাড়া লাগিবই। গাইজ কাষ্টমাৰটোক য'ত ড্ৰপ কৰি থৈ আহিছিলোঁ, তাৰ ওচৰত আৰু এটা ভাড়া লাগিছে। মই যেনেকৈ ৰিটাৰ্ণ আহি আধা পাৰ হৈ আহিলোঁ, তো তেওঁ যাওঁ আকৌ পিক আপ কৰোঁগৈ, মানে আকৌ 1 কিলোমিটাৰ যাবলগীয়া হ'ল। য'ৰ পৰা মই ঘূৰি আহিছোঁ তাতে ভাড়া দিছে। তো তেওঁলোকক পিক আপ কৰোঁগৈ। মইতো আহি ইয়াতে ড্ৰপ কৰিলোঁ এইটো বিল্ডিঙত। তো এইটোত 70 টকা পালোঁ, কেঞ্চেল নকৰিলে বাৰু। মানে অকণমান 1.5 কিলোমিটাৰ দূৰত ড্ৰপ কৰাইছোঁ। আৰু এটা ভাড়া উঠালোঁ, মানে টোপনিও আহি আছে। তো ভাড়াটো খানাপাৰা দেখাইছে, কিন্তু ক'ত যায় ইমান ন' আইডিয়া। তো যাওঁ পিক আপ কৰোঁগৈ যদি যোৱাটো হয়। তো ড্ৰপ কৰি দেখাই দিম ক'ত গৈছে, কিমান পাইছে। ফাইনেলি কাষ্টমাৰটোক আহি ড্ৰপ কৰালোহি। তো তেওঁলোক আহিছে এইটো ছায়েন্স মিউজিয়াম, তো ইয়াতে ড্ৰপ কৰাইছোঁ। তো এতিয়া ইয়াৰ পৰা ভাড়াটো লাগিব লাগে, কিন্তু অফলাইন লাগে, অনলাইন নালাগে। যদি অফলাইন পাওঁ যলৈ যায় তাকে লৈ যাম, অলপ টাইম বহিম ইয়াতে, যাতে ভাল ভাড়া এটা লৈ যাব পাৰোঁ। কাৰণ দিনটো আজি অফলাইন ভাড়া মোৱাই নাই। তো এটা ভাল ভাড়া চাওঁ, যাতে দূৰ জেগা হয়। এটা ভাড়া পালোঁ, মানে কি হৈছে দেখাই আছোঁ আপোনালোকক। কি হয়, গাড়ীটো মানে ষ্টাৰ্ট হোৱা নাই, তেওঁ বোলে বেটেৰী বহি গৈছে। তেওঁ মানে অকণমান আগত গৈছে কিবা ৰেঞ্চ আনিবৰ কাৰণে, বেটেৰীটো খুলি তলত তিনিআলিত লৈ যাব, আৰু তাত গৈ পেলাই মানে কি হয় প্ৰব্লেম দেখাব। যদি আকৌ বেলেগ বেটেৰী আনিব লাগে ষ্টাৰ্ট কৰিবৰ কাৰণে, আকৌ ৰিটাৰ্ণ লৈ আহিম মই। তো আহি পেলাই ড্ৰপ কৰামহি। তো আপ ডাউন ভাড়া 200 টকা কৈছোঁ, দিম বুলি কৈছে। তো বেটেৰীটো খোলক, 5 মিনিট বহি দিওঁ আৰু ড্ৰপ কৰি দেখাই আছোঁ মই। বেলতলা তিনিআলিৰ পৰা বেটেৰী এটা লৈ আহিলোঁ, আহি পেলাই ইয়াত দিলোঁহি। তো মানে 200 টকা নিদিলে, 10 টকা কম যে তেওঁকে চিখৰ খাই দি দিছোঁ। তো আৰু এটা ভাড়া লাগিছে, ভাড়াটো মানে IIBMত আছে। তেওঁক পিক আপ কৰোঁ, তেওঁ যাব
হেল্থ চিটি ড্ৰপ কৰি দেখাই আছোঁ। এইটো হৈছে হেল্থ চিটি। তো কাষ্টমাৰটোক আহি ইয়াতে ড্ৰপ কৰালোহি। এইটো ভাড়াত মানে ইমান নাপালোঁ, 80 টকা পালোঁ। তো এইটো বেছি ডিষ্টেঞ্চ নাছিল, 2 কিলোমিটাৰ ডিষ্টেঞ্চত ড্ৰপ কৰাইছোঁ। তো 80 টকা ধুনীয়া ভাড়া হৈছে। তো ইয়াৰ পৰা ভাড়াটো পোৱা যাব, কিন্তু বহুত জাম লাগি আছে। খালি যাংগ নেকি তাকে ভাবি আছোঁ। চাওকচোন কেনেকৈ জাম লাগি আছে, ক'বালৈকে জামেই লাগি আছে মানে। এতিয়া যাওঁতে অলপ প্ৰব্লেম হ'ব। হেল্থ চিটিৰ পৰা খালি আহি পেলাই চাইজ মিউজিয়াম পাইছোঁহি। এতিয়া ভাড়া লাগিছে, অকণমান আগত আছে। তেওঁলোকক পিক আপ কৰোঁ। ক'ত যায়তো নাজানো ইমান, ড্ৰপ কৰি দেখাই আছোঁ কিমান হয় আৰু কিমান দূৰত যায়। এইটো দিনতে পূৰা লাইট চাইট জ্বলাই আহিছে। আৰু এইটো হৈছে ছায়েন্স মিউজিয়ামৰ ৰোড, জয়ানগৰত ধৰি লওক কাষ্টমাৰটো আছে। তো মই তাতে গৈ আছোঁ পিক আপ কৰিবৰ কাৰণে। এইটো ভাড়াত গৈ পেলাই লাভেই হ'ল, লোকচান নহ'ল। মানে তেওঁক লৈ গৈছিলোঁ চিলিণ্ডাৰ এটা লৈ পেলাই। তো আকৌ চিলিণ্ডাৰটো লৈ আহি ইয়াত ড্ৰপ কৰালোঁ। এইটো জয়ানগৰে হয়, তো ইয়াত ড্ৰপ কৰালোহি। তো মানে যাওঁতে অনলাইনে 70 টকা দেখাইছে, আহোঁতে অফলাইন কৰি আহিছোঁ 170 টকা হ'ল, 100 টকা এক্সট্ৰা লৈছোঁ। তো এতিয়া যাওঁ মই, আৰু যোনটো মোৰ অফলাইন ভাড়া আছে ISBT যাব। তো তেওঁক লৈ যাওঁ, লৈ গৈ ড্ৰপ কৰাংগৈ। কাষ্টমাৰটোক ড্ৰপ কৰি বিন্দাছ আহি আছোঁ হাইৱেদি। তো আজি মানে বেয়া হোৱা নাই, লাইনটো ধুনীয়া হ'ল। ভাবিছিলোঁ বেয়া হ'ব বুলি, কিন্তু কালিৰ নিচিনা চেম হ'ল। তো এতিয়া চিধা ঘৰত যাম। ঘৰত গৈ আৰু নাহোঁ এতিয়া গাড়ী চাড়ী চাৰ্জত লগাই চিধা ঘৰত। কি বজাই গৈছা। তো যি নহওক, দিনটো ভালেই গ'ল। আৰু যিসকলে ইমানখিনিলৈকে চাই আছে, তো লাইক এটা কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো আজিলৈ বাই বাই। মোৰ আৰ্নিংটো আজি কৈ থৈ যাওঁ যে স্ক্ৰীণত ৰেপিডো লগাই দিছোঁ এইফালে, আৰু এইফালে লগাই দি মই উবেৰ। আৰু অফলাইনটো হৈছে মানে কি, 200 টকা এটা মাৰিছোঁ ভাড়া। বেলতলাৰ পৰা আপ ডাউন কৰিছিলোঁ 200 টকা, প্লাছ পাটৰকুচিৰ পৰা এতিয়া 50 টকীয়া সৰু সুৰা ভাড়া লৈ আহিছিলোঁ। তো 250 টকা হৈছে, আৰু এটা 200 টকীয়া ভাড়া আছে। যোৱা টাইমত লৈ যাম, সেইটো ধৰি লওক কৈ দিছোঁ এতিয়াই। মানে বেলতলা তিনিআলিৰ পৰা যাব ISBT। তো সেইটো 200 টকা কোৱা হৈ আছে। তো এইটো অফলাইন আৰু অনলাইনটো লগাই দিম, আপোনালোকে চাই ল'ব। তো আজিলৈ ইমানেই, বাই বাই। আৰু ছাবস্ক্ৰাইব কৰিব, যেনে ভিডিঅ' চাইছে। আৰু কিবা জানিব লাগিলে কমেণ্ট কৰিব।